হেল্ল' বন্ধুসকল, আপোনালোকে কেনে আছে? নিশ্চয় ভালে আছে। মই আজি আপোনালোকক এটা ঠাই দেখাবলৈ ওলাইছোঁ। কিন্তু ঠাই মানে ক'বলৈ গ'লে মানে নতুন ৱাটাৰফল হয়। সেই ৱাটাৰফলত মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ। কিন্তু তাৰে আগত মোৰ ৰাস্তাত আৰু দুজন বন্ধু আছে, সেই বন্ধুকো লগত লৈ যাবলৈ ওলাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো অলপমানো স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, সীমাদাৰীলৈ যোৱাৰ আগতে আৰু মোৰ লগত দুজন যাব। এয়া হ'ল ৰাহুল আৰু বাহন আছে। বাহন বা ক'ত গ'ল? গা ধুই আছে, আহি আছে। অঁ, ঠিক আছে, বঢ়িয়া। আহি আছে সিও। একেলগে যাম আমি তিনিজনে, হয় না? হয় হয় হয়, তিনিজন আমি। তো বন্ধুসকল, এয়া বাহন আহি পাল। তো ৰেডি হৈছে যাবলৈ? ঠিক আছে। তো বন্ধুসকল, আমি যাবলৈ ওলালোঁ। ইয়াত দুধনৈ পুলিচ পইণ্ট পালোঁ আমি। দুধনৈ পুলিচ পইণ্ট পাৰ হৈ আমি দুধনৈ ব্ৰিজ পালোঁ। দুধনৈ ব্ৰিজখিনিও আমি পাৰ হ'ম আৰু। এয়া বাহন। বন্ধু ঠিকে আছেনে? তো বন্ধুসকল, গৈ আমি মা বনবাসী মন্দিৰ পালোঁ। আৰু মা বনবাসী মাৰ মন্দিৰখনো পাৰ হ'লোৱে ধৰ। এয়া আমজঙাৰ পিছত আমি কাছাদল পাম। কাছাদলৰ মা কালী মন্দিৰৰ ৰাইট চাইডে এটা ৰাস্তা আছে, সেইটোৱে হ'ল সীমাদাৰীৰ ৰাস্তা। আমি কাছাদল পাই মা কালী মন্দিৰ পালোঁৱে। এই ৰাহুলক কি মন মাৰি থকা যেন পাং। ৰাহুল, এই বাবা ঐ। আৰু এয়া হৈছে বাহন। হেলমেটটা খুলি দি, হেলমেটটা খুল। আরে বাবা, হেলমেটটা খুলি দি রে। লাজ পাইছে। এবার কোনফালে যাব লাগবো? এফালে দে, বল যাং। এতিয়া আমি সীমাদাৰী ৰাস্তা ধৰিলোঁ। সীমাদাৰী আচলতে আমি শুনামতে কাছাদলৰ পৰা 3.5 কিলোমিটাৰ দূৰ বুলি শুনা পাইছোঁ। চাওঁচোন কিমান দূৰ যাই পাওঁ। ইমানখিনি দূৰ হয়। তো বন্ধুসকল, সীমাদাৰীৰ ৰাস্তা গৈ থাকোঁতে আমি ৰাস্তাখিনি পাহৰি গ'লোঁ। আকৌ উভতি আহি আমি কোনো ৰকম বেলেগ ৰাস্তা ধৰাতহে আমি সীমাদাৰী পালোঁহি। তো বন্ধুসকল, সীমাদাৰী ঘূৰ্তে পোৱা নাছিলোঁ, কিন্তু এই যে আহি পালোঁ সীমাদাৰী পাইছোঁ। ইফালে ঘূৰি কিন্তু ঠাইখিনি পোৱা নাছিলোঁ। বহুত কষ্টকৈ পালোঁ, ঘূৰি মানে বিচাৰি পালোঁ আৰু। তো সীমাদাৰী আহি আমি ইয়াতে মানে বাইকৰ পাৰ্কৰ কাৰণে 10 টকা আৰু ইহঁতে এই লৈ আছে। তো বন্ধুসকল, এই যে আহিলোঁ আমি টিকেটখিনি কাটি, পিছত ইফালে মানে চাওক, ইফালে ঠায়ে দোকান আছে। দোকানৰ মানে এইখিনিতে দোকান আছে, আৰু অলপমান গ'লে আৰু দোকান আছে। সেই মানে জাগা দোকান আৰু ৰাস্তাই। আপোনালোকে যি খাব মন আছে সেইগুলাই পাব। মানে বহুত ধৰণৰ মানে ব্ৰেড আছে, কল চিপছ আছে, আৰু বহুত ধৰণৰ চিপছ আছে, আৰু শেখৰ গুটখা এইবিলাকো আছে, পানী আছে, আইচক্ৰীম আছে, সকলোবোৰ খাব পাব। এই যে চাওক, মই দেখাই আছোঁ নতুন যে দোকানবিলাক, এই নতুনৰ কাৰণে মানে আৰু এই ধৰণৰ। কিমান 5 টকা। আছে নেকি? 10 টকা আছে।
তো খোৱা বস্তুখিনি আমি ইয়াৰে পৰাই কিনিব লাগিছোঁ মানে সেইফালে অলপ গ'লে মানে ভোক লাগিবতো সেইটোৰ কাৰণে খোৱা পানী লাগে বোলে খোৱা পানীও ল'ব তো বন্ধুসকল যাইতে যাইতে এই সৰু এটা গাহৰি দেখা পাইছোঁ গাহৰিটো কিবা কিবি খাই আছে আৰু ইফালে যাওঁ আৰু বলক আমি ইফালে লৈ যাওঁ আৰু আছে দোকানৰ ইফালে পাৰে পাৰে মানে ৰাস্তাবিলাক আছে আৰু শেষ পৰ্যায়ত ওপৰলৈ যাব লাগিব তাৰে পিছত দুটা ৰাস্তাৰ মাজতে দুটা দোকান আছে সৰু দোকান মানে চলি আছে আৰু যাব লাগিব শেষ পৰ্যায়ত ওপৰলৈ আৰু দোকান আছে নেকি ক'ব নোৱাৰোঁ কিন্তু ওপৰলৈ যাওঁ বলক অলপ কিন্তু ভাগৰ চাগৰ লাগিব চাগে অলপ দাউৰি যাওঁ তো বন্ধুসকল দেখা পাইছে চাউণ্ডবিলাক কেনেকুৱা ইমান ধুনীয়া চাউণ্ড আৰু মানে মানে মোৰ মনটো একদম থাকিব মানে নোৱাৰোঁ আৰু ৰৈ থাকিবই নোৱাৰোঁ জাং লাগি আছে একদম চাওক ভাত খাব লাগিছে আৰু ইয়াৰে মামাহঁতে ভাত খাব লাগিছে মানে অলপ দুপৰীয়া হৈছেতো খাই আছে ইহঁতে আৰু কিবা কিবি বনাই আছে হ'ব আৰু উন্নতি হ'ব মানুহ আহি আছে অলপ হাঁহিবি মস্তি যাও বঢ়িয়া মজা বঢ়িয়া একদম পিকনিক খাওঁ যেন লাগছে আৰু ইমান ভাল ৱাটাৰফল ইমান নিজৰ ওচৰতে বেছি দূৰ যাবও নালাগে ইমান দূৰ যাবও নালাগে আমাৰ এইখিনি ঠাইতে লোকেল ঠাইত ইমান ধুনীয়া ৱাটাৰফল চাবলৈ আহিব আপোনালোকে নাপাহৰিব কি ধুনীয়া আৰু এয়া চাওক বন্ধুসকল মানুহবিলাকে আহি প্ৰথমে ইয়াতে যাতে জিৰণি ল'ব পাৰে সেইটোৰ কাৰণে তাত ছায়া বান্ধি দিছে আৰু এয়া চাওক পানীবিলাক যে ইমান পৰিষ্কাৰ মানে খাব পৰা যোৱাৰ দৰে তো বন্ধুসকল ইমান কষ্ট কৰি আহিছোঁ যেতিয়া অলপমান মানে গা ধুই লওঁ হয় নে নহয় বন্ধুসকল
তো বন্ধুসকল আহক ওপৰলৈ আৰু ওপৰলৈ গৈ আৰু ভাল ভাল দৃশ্য মই দেখুৱাবলৈ আপোনালোকক মই চেষ্টা কৰিম। ৱাও, আৰু ওপৰত মানুহবিলাকে গা ধুই আছে। এয়া চাওক বন্ধুসকল, ওপৰৰ পৰা মই দৃশ্যখিনি দেখুৱাইছোঁ। ইমান ধুনীয়া দেখে, কাৰণ সৰু কেমেৰা দি তুলিছোঁ, সেইটোৰ কাৰণে ভাল নহ'ল পিকচাৰ ইমান এটা, সেয়াৰ কাৰণে মই দুখিত। তো বন্ধুসকল দেখাই পালেই নহয় ৱাটাৰফলটো কিমান ধুনীয়া চাবলৈ, আৰু গা ধুবলৈও ইমান ধুনীয়া লাগে। বেছি ডাঙৰ নহয় তথাপিও ইমান ভাল লাগে চাবলৈ। কিন্তু আহিব, এইটো নতুনকৈ খুলিছে। আমাৰ ধৰি লওঁ আমি দুধনৈবাসীবিলাক আৰু দৰংগিৰিৰ পৰা এইফালে ধূপধৰাৰ পৰা যিখিনিয়ে হওক, মানে ওচৰতে হয় প্ৰায়, আৰু কাছাদলৰ পৰা অলপ ভিতৰত সোমাব লাগে, কমেও 3.5 কিলোমিটাৰমান সময় ৰাস্তা। যদি আপোনালোকে যদি আহিব পাৰে সোনকালে আহিব। এই ৱাটাৰফলটো ইমান ধুনীয়া, এইবাৰ নতুনকৈ খুলিছে, ভালকৈ চাব। তো বন্ধুসকল কেনে লাগিল চাই ৱাটাৰফলটো? নিশ্চয় আপোনালোকক যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব, আৰু আপোনালোকে আহিবলৈ নাপাহৰিব নিজ ঠাইতে। কিন্তু ইমান দূৰত যাবও নালাগে, ইমান ধুনীয়া জেগাখিনি, আহি কিনে যাব আপোনালোকে।